ব্ৰেকিং নিউজ পুনৰ বাঢ়িল ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 25 টকাকৈ বৃদ্ধি পালে বিগত 5 দিনত দুবাৰলৈ বাঢ়িছে এলপিজিৰ দাম বৰ্তমান প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 868 টকা পুনৰ কৈছো পুনৰ বাঢ়িল ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 25 টকালৈ বৃদ্ধি পাইছে বিগত 5 দিনত দুবাৰলৈ বাঢ়িল এলপিজিৰ দাম বৰ্তমান প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম হৈছে 868 টকা যোৰহাটত কোভিড-19 আক্ৰান্ত চিকিৎসকৰ মৃত্যু হৈছে ডাক্তৰ অশ্বিনী কুমাৰ দত্ত নামৰ চিকিৎসকগৰাকী কোভিড-19 আক্ৰান্ত হৈ তেওঁ জেএমচিএইচত ভৰ্তি হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাত আছিল কৰ্কট ৰোগতো ভুগি আছিল চিকিৎসকগৰাকীয়ে লোৱা নাছিল কোভিড-19 ভেকচিন যোৰহাটত মাত্ৰ 64% চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে লৈছে কোভিড-19 ভেকচিন পুনৰ এবাৰ কৈছো যে যোৰহাটত কোভিড-19 আক্ৰান্ত চিকিৎসকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু মৃত্যু হৈছে ডাক্তৰ অশ্বিনী কুমাৰ দত্ত নামৰ চিকিৎসকগৰাকীৰ আৰু কোভিড-19 আক্ৰান্ত যিগৰাকী চিকিৎসক তেওঁ যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল আৰু আনহাতে চিকিৎসকগৰাকী কৰ্কট ৰোগতো ভুগি আছিল চিকিৎসকগৰাকীয়ে কোভিড-19 ভেকচিন লোৱা নাছিল আৰু উল্লেখযোগ্য যে যোৰহাটত মাত্ৰ 64% চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়েহে কোভিড-19 ভেকচিন লৈছে বুলি জানিব পৰা গৈছে আৰু শেহতীয়া আমি খবৰ জনাইছো যেহেতু ৰাজ্যটো কিছু পৰিমাণে কোভিড-19 পজিটিভৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ঠায়ে ঠায়ে আৰু বিশেষকৈ উজনিত আমি ডিব্ৰুগড়ৰ প্ৰসংগ উল্লেখ কৰিছিলো কিছুদিন পূৰ্বে আৰু এইবেলি যোৰহাটৰ পৰা এই খবৰ আহি পৰিছে যে কোভিড-19 আক্ৰান্ত হৈ এগৰাকী চিকিৎসকৰ মৃত্যুৰ খবৰ আহি পৰিছে ডক্টৰ অশ্বিনী কুমাৰ দত্ত নামৰ চিকিৎসকগৰাকীৰ মৃত্যু হৈছে কোভিড-19 আক্ৰান্ত হৈ তেওঁ যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল আৰু আনহাতে চিকিৎসকগৰাকী কৰ্কট ৰোগতো ভুগি আছিল আৰু ইফালে আমি জনাইছোৱে যে তেওঁ ভেকচিন লোৱা নাছিল আৰু মাত্ৰ 64% চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়েহে যোৰহাটত কোভিড-19 ভেকচিন লৈছে 1 2 3 4 5 6 7 34 আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতমে আমাক এই সন্দৰ্ভত জনাব পাৰিব গৌতম যেহেতু এগৰাকী চিকিৎসকৰ মৃত্যু হৈছে কোভিড-19 আক্ৰান্ত হৈ তেওঁ কৰ্কট ৰোগতো ভুগি আছিল কিন্তু তাৰ মাজতে উল্লেখযোগ্য খবৰটো হৈছে যে যোৰহাটত 64% স্বাস্থ্যকৰ্মীয়েহে কোভিড-19 ভেকচিন লৈছে হয় নিশ্চয়কৈ পাপৰি অতিকৈ উদ্বেগজনক কথা যে যোৰহাটত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ মাত্ৰ 64%হে বৰ্তমানলৈকে তেওঁলোকে কোভিড-19 ভেকচিন লৈছে আৰু এটা অতিকৈ উদ্বেগজনক কথা আৰু যোৰহাটৰ স্বাস্থ্য বিভাগে আমাক জানিবলৈ দিয়া মতে তেওঁলোকক বাৰম্বাৰ কৈ অহা হৈছে অনুৰোধ জনোৱা হৈছে যে সকলোৱে যিটো তেওঁলোক ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ হয় তেওঁলোক চিকিৎসা সেৱাৰ লগত জড়িত হৈ আছে গতিকে তেওঁলোকক বাৰম্বাৰ কৈ অহাৰ পিছতো কিন্তু বৰ্তমানলৈকে 36% চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে কোভিড-19 ভেকচিন লোৱা নাই আৰু তাৰ পৰিণতিত আজি আমি দেখিবলৈ পাইছো এগৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে যিগৰাকী চিকিৎসক তেখেতে দুৰাৰোগ্য কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিলে কিন্তু কেইদিনমান পূৰ্বে তেওঁ কোভিড-19 পজিটিভ পোৱাৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তেওঁ চিকিৎসাধীন কৰা হৈছিলে আৰু তাতে চিকিৎসা হৈ থকা অৱস্থাতে আজি তেখেতে মৃত্যুক আঁকোৱালি ল'ব লগা হয় আৰু যেতিয়া আমি স্বাস্থ্য বিভাগৰ পৰা জানিব পাৰিলো যে সেই চিকিৎসকগৰাকীয়ে কিন্তু কোভিড-19 ভেকচিন লোৱা নাছিলে গতিকে উদ্বেগ প্ৰকাশ কৰিছে যোৰহাটৰ স্বাস্থ্য বিভাগে যে এনেধৰণৰ যিসকল লোক আছে যিসকল অন্যান্য ৰোগত আক্ৰান্ত হৈ আছে যাৰ বয়স অধিক বা যিসকল ফ্ৰণ্টলাইন ৱৰ্কাৰ তেওঁলোকক শীঘ্ৰে পঞ্জীয়ন কৰি কোভিড-19 ভেকচিন ল'বৰ বাবে আহ্বান জনাইছে আৰু বিশেষকৈ যিসকল এনেদৰে চিকিৎসাকৰ্মীকে ধৰি যিসকল ফ্ৰণ্টলাইন ৱৰ্কাৰ তেওঁলোকক বিশেষভাৱে পুনৰবাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে যে সকলোৱে আহি বিভিন্ন কেন্দ্ৰসমূহত দি থকা ভেকচিন যাতে লয় আৰু আজিৰ পৰা যোৰহাটতো 60 বছৰ ঊৰ্ধৰ যিসকল লোক আছে আৰু 45 বছৰ ঊৰ্ধৰ যিসকল অন্যান্য ৰোগত আক্ৰান্ত লোক আছে তেওঁলোকৰ ভেকচিনৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ বাবে তেওঁলোকক যি ভেকচিন দিয়া স্থলীলৈ আহি তাতে পঞ্জীয়ন কৰি তেওঁলোকে ভেকচিন ল'ব পাৰিব বুলি আমাক জানিবলৈ দিছে কিন্তু আজিৰ ঘটনাটোৱে হয়তো সকলোৰে চকু পুনৰবাৰ মুকলি কৰিব বুলি ধাৰণা কৰা হৈছে কিয়নো এগৰাকী চিকিৎসকে এনেদৰে কোভিড-19 আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল যিগৰাকী চিকিৎসকে কিন্তু কোভিড-19 ভেকচিন লোৱা নাছিলে গতিকে সকলোকে পুনৰবাৰ যোৰহাট স্বাস্থ্য বিভাগে আহ্বান জনাইছে এই ভেকচিন ল'বৰ বাবে নিশ্চয় ধন্যবাদ জনাইছো
আৰু আমি ইতিমধ্যে কৈছোৱে যে ভেকচিন লোৱা নাই গতিকে সকলোকে জিলা প্ৰশাসনেও আহ্বান জনাইছে যাতে প্ৰত্যেকগৰাকী স্বাস্থ্যকৰ্মী তথা চিকিৎসকে ভেকচিন লয় বিশেষকৈ আজিৰ দিনটোত যোৰহাটত এগৰাকী চিকিৎসকৰ মৃত্যু হোৱাৰ পাছতে এতিয়া এনেধৰণে কিছু প্ৰতিক্ৰিয়া আহি পৰিছে আৰু ইতিমধ্যে আমি কৈছোৱে যে চিকিৎসকগৰাকী COVID-19ত ভুগি থকাৰ উপৰিও কৰ্কট ৰোগতো ভুগি আছিল নগাঁৱৰ বিধায়ক ৰূপক শৰ্মালৈ নগাঁও ৰত্ন বঁটা 5 বছৰীয়া উন্নয়নৰ স্বীকৃতি স্বৰূপে বিধায়কজনলৈ আগবঢ়োৱা হৈছে এই বঁটা 54টা সংগঠনৰ উমৈহতীয়া মঞ্চই প্ৰদান কৰিছে এই বঁটা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মালৈ যশাসন নগাঁও ৰত্ন বঁটা নগাঁৱৰ 54টা সংগঠনৰ উমৈহতীয়া মঞ্চই প্ৰদান কৰে বঁটা বিগত দিনত নগাঁৱৰ উন্নয়নৰ বাবে কৰা কাম কাজৰ বাবে এই বঁটাৰ বাবে বাছনি কৰা হৈছে বিধায়ক ৰূপক শৰ্মাক নগাঁও ৰত্ন বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক ডক্টৰ লক্ষীনন্দন বৰা শংকৰী সংস্কৃতিৰ গৱেষক ডক্টৰ নৰেন কলিতা আৰু কেইবাগৰাকী সাহিত্যিক তথা সমাজকৰ্মী জনপ্ৰতিনিধি হিচাপে যিসকল লোক আছে সকলোৰে বৰ প্ৰিয়ভাজন এজন লোক আৰু তেওঁ জনপ্ৰতিনিধি বিধায়ক হিচাপে যিখিনি কাম কৰিছে আচলতে ভাল কাম নকৰাহেঁতেও এইখিনি তেওঁ সঁহাৰি ৰাইজৰ পৰা নাপালেহেঁতেন সেইকাৰণে মই কৈছোঁৱেই যে এজন জীৱিত মানুহ এজন বিধায়ক হৈ থকা মানুহ বিধায়ক থকা অৱস্থাতে ৰাইজে ইমান ভাল পায় এনেকুৱা উপাধি নিদিয়ে এই বঁটা লাভ কৰি যথেষ্ট আৱেগিক হৈ পৰে বিধায়ক ৰূপক শৰ্মা নগাঁওবাসীৰ মৰমৰ বাবে নগাঁৱৰ বাবে সদায় কাম কৰাৰ প্ৰেৰণা লাভ কৰে বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই কিন্তু আচলতে মই যোৱা সময়ছোৱাত যিধৰণে ৰাইজ হৈ পেলাই কাম কাজ কৰি গৈছোঁ আৰু এটা সপোন লৈ পেলাই নগাঁওখন আগুৱাই নিয়াৰ চেষ্টা কৰিছিলোঁ আৰু যোৱা সময়ছোৱাত চাগে মই কিবা এটা হয়তো ৰাইজৰ কাৰণে কৰিছোঁ যাৰ কাৰণে আজি ৰাইজে মোক মৰমৰ আশীৰ্বাদ দিছে কিন্তু এটা কথা মই কৈছোঁ যে মই যে উপাধি লোৱাৰ এতিয়া মই যোগ্য ব্যক্তি নহয় কাৰণ যে আগন্তুক সময়ত মই ৰাইজৰ কাৰণে মই আশীৰ্বাদহে বিচাৰিছোঁ আৰু সেই আশীৰ্বাদ দিবলৈ মই আগুৱাই যাব বিচাৰিছোঁ আৰু সেইকাৰণে আজি মই খুবেই আৱেগিক অনুভৱ কৰিছোঁ নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট এজন জিনিয়াছৰ চিনাক্ত কম বয়সতে প্ৰকাশ পায় তেওঁলোকে কম বয়সতে প্ৰতিভা দেখুৱাবলৈ আৰম্ভ কৰে নেটৱৰ্ক 18ৰ এই বিশেষ কাৰ্যসূচীত এনে কিছুমান প্ৰতিভাৱান শিশু পৰিচয় কৰাই দিয়াৰ চেষ্টা কৰা হৈছে আমাৰ বিশেষ অনুষ্ঠান বাইজুছ য়ং জিনিয়াছত আমি আপোনালোকক পৰিচয় কৰাই দিছিলোঁ অলিম্পিয়াড পৰীক্ষা বিশেষজ্ঞ সিদ্ধাৰ্থ কুমাৰ গোপাল আৰু 15 বছৰ অনুৰ্ধৰ টেবল টেনিছ চেম্পিয়ন সুহানা সৈনীৰ সৈতে এওঁলোকৰ উৎসাহ বঢ়াইছিল PV সিন্ধুৱে আহক চাওঁ আমাৰ অনুষ্ঠানত তেওঁলোকৰ অনুভৱ नमस्कार मैं हूं आनंद नरसिम्हा इस मंच पर आपका मित्र और मेजबान आज तक आप कितने टूर्नामेंट्स जीत चुकी हैं मुश्किल है बताना बट 30 तो जीत ही होंगे इंटरनेशनली और 40 अबव तो नेशनली भाई कोई चुल्लू लाओ भाई पानी लाओ मैं डूब जाता हूँ इसमें आप दोनों जब खेलते हैं तो कौन जीतता है ये जीत तो आप दोनों के बीच एक मुकाबला हो जाए Winning and losing is secondary, but the only thing is we have to believe in ourselves. Yeah. I think that is the only thing I wish and I hope and I do the same thing. And I wish that you do the same thing. How many exams have you written till date? I have written 80 to 90 exams this year. 80 to 90 exams this year. My God, you just love writing exams. Yes. There are no shortcuts to success. May you excel in the field of academics and make our country proud. You love academics. Yes. पढ़ाई में अच्छे हैं आप, Olympiad जीत चुके हैं. You very good in debate and elocution also. Yes, sir. You write essays. Yes, sir. You play the piano. Yes, sir. You play chess. Yes, sir. You are a quizzer also. Yes, sir. And you know German also. Yes, sir. I did till A2 examination and is currently pursuing B1. Plus you have written 80 to 90 exams. Yes, sir. तुम इधर आओ और गले मिलो आप मुझसे স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড
গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড পিতৃগৃহৰ চৌহদতে পোৱা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰিছে হত্যাৰ অভিযোগ বঙাইগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড পিতৃগৃহত হত্যাৰ বলি বিবাহিত মহিলা নিশা ভাত পানী খাই শুবলৈ যোৱা বিবাহিতা কন্যাৰ মৃতদেহ সোমবাৰে পুৱা ঘৰৰ চৌহদত উদ্ধাৰ হোৱাৰ পাছতেই হাহাকাৰ লাগিল পৰিয়ালত মৃতদেহত আঘাতৰ চিন থকালৈ চাই কোনোৱে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে ভুক্তভোগী পৰিয়ালে স্বামী নৱ বৰ্মনৰ বিৰুদ্ধে পৰিয়ালৰ লগতে চুবুৰীয়াই আনিছে হত্যাৰ অভিযোগ স্বামীৰ ভূমিকাটো সন্দেহজনক বুলি পৰিয়াল সূত্ৰমতে আমি গম পাইছোঁ এই ক্ষেত্ৰত আজি আমি প্ৰকাশ কৰিছোঁ যে এই ক্ষেত্ৰত উচিত তদন্ত কৰি দোষীজনক উচিত শাস্তি বিহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ স্বামী গৃহত লগা সংঘাতৰ বাবে 20 দিন ধৰি পিতৃগৃহতেই আছিল মহিলাগৰাকী পত্নীৰ সৈতে একেলগে আছিল স্বামী নৱ বৰ্মন শহুৰেকৰ ঘৰতো পত্নীৰ সৈতে সংঘাতত লিপ্ত হৈছিল নৱ বৰ্মন সংঘাতৰ বাবেই দুদিন পূৰ্বে শহুৰেকৰ ঘৰৰ পৰা আঁতৰি গৈছিল স্বামী নৱ বৰ্মন তেনে অৱস্থাতে মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বাবেই স্বামী নৱৰ বিৰুদ্ধে সন্দেহ হৈছে পৰিয়ালটোৰ মোৰ ঘৰত মোটামুটি 20 দিনমান আছিল তাৰপিছতে এই ঘটনাটো এনেকুৱা মানে হৈ আছে ৰাতিতে ইতিমধ্যে ভুক্তভোগী পৰিয়াল কাষ চাপিছে আৰক্ষীৰ মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত কিন্তু এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই অভিযুক্ত নৱ বৰ্মনক বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শাৰী শাৰীকৈ ওলমাই ৰখা হৈছে ঠুকে ঠুকে কল গণি শেষ কৰিব নোৱাৰা কলৰ শাৰী এই কল কোনোৱে হেপাহ পলুৱাই খাইছে আন কোনে লৈ গৈছে ঘৰলৈ উত্তৰ গুৱাহাটী ধূপৰ তলত পালন চেনিকল খোৱা উৎসৱ চাওঁ আহক প্ৰতিবেদন শাৰী শাৰীকৈ ওলমাই ৰখা হৈছে ঠুকে ঠুকে কল গণি শেষ কৰিব নোৱাৰা কলৰ শাৰী কোনোৱে হেপাহ পলুৱাই খাইছে আন কোনোৱে লৈ গৈছে ঘৰলৈ অৱশ্যে এইখন এছিয়া বিখ্যাত দৰংগিৰি কলৰ বজাৰ নহয় এইখন চেনিকলৰ মেলাহে উত্তৰ গুৱাহাটী ধূপৰ তলত পালন কৰা হয় এই চেনিকল খোৱা উৎসৱ ধূপৰতল গোপাল থানৰ এই বাৰ্ষিক উৎসৱ 52তম উৎসৱ আৰু এই উৎসৱ এটা অসমৰ ভিতৰতে বিৰল আধ্যাত্মিক স্থান হিচাপে পৰিগণিত হৈছে আৰু ইয়াত বিশেষকৈ পকা কলৰ থোক প্ৰসাদ হিচাপে আগবঢ়ায় আৰু বিভিন্ন প্ৰান্তৰ পৰা এই ভক্তগণ আজি ইয়াত উপস্থিত হৈছে আৰু লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি উত্তৰ গুৱাহাটীৰ ধূপৰ তলত অনুষ্ঠিত এই কল খোৱা উৎসৱে মানুহৰ মাজত একতা বিশ্বাস আৰু সমন্বয় বৃদ্ধি কৰে ইয়াৰ কল খালে পাপ মোচন হয় বুলিও আছে জনবিশ্বাস ইয়াৰোপৰি চেনিকলৰ থোক আগবঢ়াই দশাৱতাৰ মূৰ্তি ধূপ ধূনা চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলিও আছে বিশ্বাস নদগতীয়া কলবাৰীৰ কথাই এইটো প্ৰতি বছৰে আহোঁ মই প্ৰতি বছৰে এইটো বিৰলা উৎসৱ আৰু এই অঞ্চলৰ এইটোৱে প্ৰধান কৃষ্ণৰ আৰু এইটোত বিশেষত্ব হ'ল আপোনাৰ কল এই পূজাত নাথাকে কোনো পূজাৰী শতিকা গৰকা এই ধৰ্মীয় পৰম্পৰা মাঘী পূৰ্ণিমা 3 দিনীয়াকৈ পালন কৰা হয় উৎসৱ উপলক্ষে অনুষ্ঠিত হয় নাগাৰা নামো উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে গহপুৰৰ দুখনকৈ গাঁৱৰ ৰাইজে বাঢ়নী পানীৰ পলসে পুতি পেলাইছে ৰঙাজান মিচিং আৰু দফলা গাঁৱৰ কুঁৱা দমকল পুখুৰী যাৰ ফলত এতিয়াও বালিতে নাট খান্দি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে বহু সংখ্যক পৰিয়ালে গহপুৰত এফালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ আনফালে বান্ধ গৰাখহনীয়াৰ সমস্যা খোৱা পানী বিচাৰি পাহাৰীয়া খৰস্ৰোতা নৈৰ অৱশিষ্ট ঘোলা পানী সংগ্ৰহ মহিলাৰ গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ কলাবাৰী গাঁও পঞ্চায়তৰ ৰঙাজান মিচিং গাঁও আৰু দফলা গাঁও ৰাইজৰ এই বিলৈ
দমকল কুঁৱা পুখুৰী আদি বাৰিষা অহা বান আৰু বালিৰ পলসত পুত যোৱাৰ ফলত বালিত গাঁত খান্দি পানী সংগ্ৰহ কৰিব লগা হৈছে গাঁও দুখনৰ ৰাইজে। আমি দমকল থাকিলে কি হ'ব, দমকল মানে কিবা মানুহক আনি পুতিলেও মানে পানীয়ে এনেকৈ আহি বাৰিষাত পুতি দিয়ে, খাব নোৱাৰে, পানী ওলাই গাঁত খানি পানী খাবলগীয়া হ'লেও আজি এতিয়াৰ কাণাতো আকৌ গধূলা সময়ত পুতি দিয়ে, খাব নোৱাৰে এইটো। ইফালে ব্ৰহ্মজান নদীয়ে বিগত বাৰিষাত ছিঙি নিছিল মথাউৰি। এই মথাউৰি আজি পৰ্যন্ত নিৰ্মাণৰ ব্যৱস্থা কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। পুনৰ বাৰিষা পাবহিয়ে হ'ল, সেয়ে আতংকিত হৈ পৰিছে বৰানী পথাৰবাসী ৰাইজ। আমাৰ ৰাইজক পুৰা ভয় খাইছোঁ। ইলেকশ্যন পালে ইলেকশ্যনত লাগিবনে চৰকাৰে আৰু এই মাথাউৰিৰ কাৰণে ঠিকাদাৰক কাম কৰাব। আমি কিন্তু একেবাৰে এই কথাটো চিন্তা কৰি আমি হয়তো ইলেকশ্যনত ভোটেই নিদিম নেকি, আমি বাহাল থাকিম নেকি, এই কথাটো আমাৰ ৰাইজে কিন্তু একতা হৈছে। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰু পথাৰৰ এটি জুপুৰিত পিতৃসহ 2 কন্যাৰ জীৱন সংগ্ৰাম। পঢ়া শুনাৰ পৰা খোৱা বোৱা সকলো এটা কোঠাতে কৰিবলৈ বাধ্য হৈছে দুৰ্ভগীয়া পৰিয়ালটো, কিয়নো দিন হাজিৰা কৰা ইলিয়াছ বিলুঙৰ পৰিয়ালে আজিলৈকে লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সা সুবিধা। এই প্ৰতিবেদন আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। এটা জুপুৰি, কোঠা এটাই, নাই বিদ্যুৎ। এই কোঠাটোতেই বসবাস কৰে পিতৃসহ 2 কন্যাই। একেটা কোঠাতে পঢ়া শুনা, খোৱা বোৱা সকলো কৰিব লগা হয়। সন্মানী 2গৰাকী ছাত্ৰী আছে, কিন্তু তেওঁলোকে ইতিমধ্যে স্কুল বাদ দিবলগীয়া হৈছে। তেওঁলোকৰ ঘৰত যথেষ্ট অসুবিধা আছে, এটা থাকিবলৈ ঘৰ নাই। এজাক বৰষুণতে তেওঁলোকে আচলতে ঘৰৰ ভিতৰত বৰষুণ পৰে। পৰিয়ালটি একেবাৰে জৰাজীৰ্ণ অৱস্থাত জীৱন যাপন পাৰ কৰিবলগীয়া হৈছে। যদি বৰষুণ দিয়ে এইসকলৰ থাকিবৰ কাৰণে বহুত অসুবিধা। এইখিনি কথা আচলতে আমাৰ যিসকল প্ৰতিনিধি আছে, সেই প্ৰতিনিধিসকলে কিন্তু এই পৰিদৰ্শন কৰি এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। গোলাঘাটৰ সৰুপথাৰ সমষ্টিৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম সৰুপথাৰ গাঁও পঞ্চায়তৰ পদুমনিৰ ইলিয়াছ বিংলুৰ পৰিয়ালটোৱে এই জুপুৰিটোতে পাৰ কৰিছে বছৰৰ পিছত বছৰ। দিন হাজিৰা কৰি জীৱন অতিবাহিত কৰা পৰিয়ালটোৱে আজি কুপতি পোৱা নাই কোনো চৰকাৰী সা সুবিধা। চৰকাৰী লেট্ৰিন, বিদ্যুৎ, ঘৰ একোৱেই নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে। নাই, আজিলৈকেতো নাই পোৱা। পাই থাকিলেতো এনেকা কোনো মোৰ দিগদাৰেই নহ'লে হয়। নাই, বৰষুণ দিলে আৰু তাতেই গুচি যাওঁ, আমাৰ দাদাহঁতৰ তাত। বেলেগৰ ঘৰত গুচি যাওঁ। চৰকাৰে উন্নয়নৰ নামত যিমানেই ঢাক ঢোল নবজাওক কিয়, প্ৰকৃততে সাধাৰণ জনতাই যে এতিয়াও দুৰ্ভোগ জীৱন অতিবাহিত কৰিব লগা হৈছে তাৰ জ্বলন্ত উদাহৰণ এই পৰিয়ালটো। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।